নীলবাগান হাজী আজমল আলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি আনন্দৰ বন্যা। সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক বিপুল সম্বৰ্ধনা। 100% ফলাফলেৰে উজ্বলিল নীলবাগান হাজী আজমল আলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰী। বিদ্যালয়খনৰ পৰা এইবাৰ 72 গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে 72 গৰাকী শিক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হৈ স্কুলখনৰ লগতে বৃহত্তৰ নীলবাগানবাসীলৈ সুনাম কঢ়িয়াই আনিলে। বিদ্যালয়খনত ডিষ্টিংশ্যন নম্বৰ 3 গৰাকীয়ে লাভ কৰাৰ লগতে 4জনে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে প্ৰথম বিভাগত 14 গৰাকী আৰু দ্বিতীয় বিভাগত 41 আৰু তৃতীয় বিভাগত 10 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। এনে এক অভূতপূৰ্ব ফলাফলত ছাত্ৰ ছাত্ৰীৰ সমান্তৰালকৈ শিক্ষক শিক্ষয়িত্ৰীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। বিদ্যালয়খনত সৰ্বোচ্চ নম্বৰ 89% লাভ কৰি উজ্বলি উঠা কৃতি ছাত্ৰী বেগম ফাৰহাক এখন গামোচা জাপি শৰাই আৰু কলমেৰে সম্বৰ্ধনা জনোৱা হয়। একেদৰে ডিষ্টিংশ্যন ষ্টাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই উৎসাহিত কৰে স্কুল কৰ্তৃপক্ষই। এইখিনিতে কৃতি ছাত্ৰ ছাত্ৰীৰ লগতে স্কুলখনৰ অধ্যক্ষ মুকুতাৰ ৰহমান শইকীয়াৰ মন্তব্য শুনাই লৈছো। আসসালামু আলাইকুম, মোৰ নাম বেগম ফাৰহাক চৌধুৰী। মই এইবাৰ এইচএছ এক্সামত মই 88% পাবলৈ সক্ষম হৈছো। তাৰ কাৰণে মই বহুত সুখী হৈছো, কাৰণ মই এইচএছ যেতিয়া দিছো তাত মই 65% পাইছো আৰু এতিয়া মোৰ মানে 65ৰ পৰা 88% আহিছে। তাৰ কাৰণে মই বহুত সুখী হৈছো। এখন কলেজে মোক ইমান আগুৱাই আনিবলৈ সক্ষম হৈছে, তাৰ কাৰণে মই বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো এইখন কলেজক। আৰু মোৰ বহুত ভাল লাগিছে, কাৰণে মোৰ বহুত ভাল লাগিছে। ভৱিষ্যতে মই এডুকেশ্যনৰ প্ৰফেচাৰ হ'ব বিচাৰো। তাৰ কাৰণে আপোনাক সকলোকে অনুৰোধ কৰিছো মোক বেছিকৈ আশীৰ্বাদ দিব আৰু মোৰ আমি আমাৰ হাজী উচ্চতৰ মাধ্যমিক হাজী আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ যিমানখিনি ছাত্ৰ ছাত্ৰী এইবাৰ সফলতাৰে উত্তীৰ্ণ হৈছে সকলোকে আমি সম্বৰ্ধনা জনাইছো। আৰু তাৰ ভিতৰত আমাৰ লগত আছে বেগম ফাৰহাক চৌধুৰী। তেখেতে 88% লৈ পাছ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ মেট্ৰিকত যি পাৰ্চেণ্টেজ 65%, তাৰ পৰা গৈ 88 পাবলৈ সক্ষম হৈছে। গতিকে মই সকলো ছাত্ৰ ছাত্ৰীকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আৰু যিহেতু আমাৰ হাজী আজমল আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিগত সময়ৰ দৰে এইবেলিও এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত প্ৰতিগৰাকী অভিভাৱক অভিভাৱিকা তথা ছাত্ৰ ছাত্ৰীসকলক মোৰ ফালৰ পৰা মই অভিনন্দন জ্ঞাপন কৰিছো। আৰু লগতে আমি আজিৰ এই অনুষ্ঠানত অকল ফাৰ্ষ্ট ডিভিজন পোৱা বুলি নহয়, আমি ছেকেণ্ড ডিভিজন পোৱা সকলোকে আমি সম্বৰ্ধনা জনাইছো। কাৰণ যিহেতু বিভিন্ন ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ ৰুচি থাকে, গতিকে সেই অনুসৰি কোনে কোনটো সময়ত গৈ আগবাঢ়ি এটা ডাঙৰ সফল ব্যক্তি হ'ব পাৰে, এইটো তেওঁলোকৰ নিজৰ একাগ্ৰতাৰ ওপৰত ডিপেণ্ড কৰে। তো সেইকাৰণে আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক উৎসাহ যোগোৱাৰ কাৰণে, যাতে তেওঁলোকে ভৱিষ্যতে এজন ডাঙৰ মানুহ হ'ব পাৰে, সফল ব্যক্তি হ'ব পাৰে, এজন সুনাগৰিক হ'ব পাৰে, এই উদ্দেশ্যৰে আমি তেওঁলোকক উৎসাহ যোগাবলৈ এই অনুষ্ঠানখনৰ আজি আয়োজন কৰিছো। ক'বলৈ গ'লে আজি মোৰ ভাল লাগিছে। আজি মোৰ ছোৱালী এজনী 88% পাই আৰু এজনী 73% পাই এখন বিদ্যালয়ৰ পৰা হাজী আজমল আলী কলেজ নীলবাগানৰ পৰা তেখেতসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। মই এখন বিদ্যালয়ৰ প্ৰিন্সিপাল তথা সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলক মোৰ অন্তৰৰ অন্তঃস্থলৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰথমে ছাত্ৰ ছাত্ৰীসকললৈ মোৰ তৰফৰ পৰা আৰু আমাৰ হাজী আজমল আলী পৰিয়ালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো। ছাত্ৰ ছাত্ৰীয়ে অশেষ কষ্টৰ বিনিময়ত আৰু শিক্ষকৰ কষ্টৰ বিনিময়ত এইখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু আশা কৰো ভৱিষ্যতে তেওঁলোকে ভাৰতবৰ্ষৰ এজন সুনাগৰিক হ'ব, নিজৰ সমাজ ব্যৱস্থালৈ ভাল আদৰ্শ কৰি আনিব। লগতে তেওঁলোকৰ যিখিনি ফলাফল সেইখিনি আমি অত্যন্ত সুখী, কাৰণ আমাৰ বেগম ফাৰহাক চৌধুৰীয়ে মেট্ৰিকত 65% লৈ আমাৰ মহাবিদ্যালয়ত আহিছিল। এইবাৰ তাই প্ৰায় 88% লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। গতিকে পুনৰ আকৌ বেগম ফাৰহাক, মাহফুজাৰ, তেওঁৰ পৰিয়াল আৰু সমূহ শিক্ষকবৃন্দলৈ মোৰ তৰফৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জনাইছো।